ডক্টৰ গহন মহন্ত ডাঙৰীয়া ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া অসম সাহিত্য সভাৰ সভাপতি আৰু অসম সাহিত্য সভাৰ সভাপতি হৈ তেখেতে যি মন্তব্য কৰিছে আমি তেওঁক গৰিহণা দিয়াই নহয় তেওঁক ধিক্কাৰ দিয়াই নহয় আৰু এই কথা আমি গ্ৰহণ নকৰোঁ বুলি স্পষ্টকৈ ঘোষণা কৰিছোঁ আমাৰ সাহস আছে ডক্টৰ গোস্বামী অসম সাহিত্য সভাৰ সভাপতি হ'ল বুলিয়ে তেখেতৰ কথা বেদৰ বাণী হ'ব কোনো তেখেতৰ গৱেষণা নাই কোনো অতীতৰ প্ৰতি তেখেতৰ বিশ্লেষণ নাই যি মিয়াই অসমীয়াক আগ্ৰাসন কৰে অসমবাসীক আক্ৰমণ কৰে অসমক থানবান কৰে অসমীয়া জাতিক থানবান কৰে আৰু যি বসন্ত কুমাৰ গোস্বামীৰ বক্তব্যই শ্ৰীমানক আহ্লাদিত কৰে শ্ৰীমানক সন্তুষ্ট কৰে আৰু আমাৰ জাতি জনগোষ্ঠী অসমীয়া মানুহক যি বসন্ত কুমাৰ গোস্বামীৰ বক্তব্যই আঘাত কৰে আৰু জাতিক দুৰ্বল কৰে জাতীয় সত্তাক দুৰ্বল কৰে অসমীয়া ভাষাৰ প্ৰতি তেওঁৰ যি অনিচ্ছতা এই অনিচ্ছতাৰ আঙুলি সন্দেহৰ আঙুলি তেওঁ টুৱাই আমি তাক গ্ৰহণ নকৰোঁ স্পষ্ট কথা গ্ৰহণ কৰা নহ'ব নকৰোঁ গ্ৰহণ ডক্টৰ গহন মহন্ত ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ তেওঁ কৈছে বড়োৱে নিজকে অসমীয়া বুলি নকয় তেওঁ কৈছে মিচিঙে নিজকে অসমীয়া বুলি নকয় ভূমিপুত্ৰ ডক্টৰ গোস্বামী ডাঙৰীয়া তেওঁলোক ভূমিপুত্ৰ আপুনি অসম সাহিত্য সভাৰ সভাপতিয়ে ইমান নাজানে মিচিং কোন বড়ো কোন কছাৰী কোন কাৰ্বি কোন আপুনি নাজানে আপুনি কৈছে তেওঁলোক অসমীয়া নহয় বুলি কয় তেওঁলোক ভূমিপুত্ৰ আপুনি নাজানে ডক্টৰ গোস্বামী ডাঙৰীয়া টেলিফোন ধৰাৰ আপোনাৰ সাহস নাই কালি আপুনি 20টা মাইকৰ আগত আপুনি যি মন্তব্য কৰিলে জাতিক অপমান কৰা মন্তব্য কৰিলে আজি টেলিফোন ধৰাৰ সাহস আপোনাৰ নাই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ আপোনাৰ সাহস নাই এই নৈতিকতা আপুনি নাই আপোনাৰ নাই আপুনি জাতীয় সংগঠনৰ সভাপতি অসম সাহিত্য সভাৰ সভাপতি ভুল তথ্য দিয়ে ভুল ব্যাখ্যা কৰে বিকৃত তথ্য দিয়ে জাতিক আপুনি ধ্বংস কৰিবলৈ আহে আপুনি কয় মিচিঙে অসমীয়া বুলি নকয় মিচিং ভূমিপুত্ৰ আপুনি কয় বড়োৱে অসমীয়া বুলি নকয় নিজকে বড়ো ভূমিপুত্ৰ 71 পিছত অহা এই মিয়া আপোনাৰ কাৰণে আপোন হ'ল আৰু আমাৰ ইয়াত হাজাৰ হাজাৰ বছৰ থকা বড়ো আপোনাৰ কাৰণে অসমীয়া নহয় 71 পিছত অহা 71 ওচৰে পাজৰে অহা মিয়া আপোনাৰ কাৰণে আপুনি লুইত পৰি অসমীয়া বুলি কয় মিচিংসকল ভূমিপুত্ৰ আপোনাৰ কাৰণে অসমীয়া নহয় ধিক্কাৰ দিছোঁ আপোনাক ডক্টৰ গোস্বামী ডাঙৰীয়া ডক্টৰ গহন মহন্ত চাওক ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া বৰ্তমানৰ অসমৰ যিটো বৃহৎ জাতীয় সংগঠন অসম সাহিত্য সভাৰ সভাপতি ইয়াৰ পূৰ্বে তেখেত সম্পাদক তেখেত অসম সাহিত্য সভাৰ কেইবাটাও দায়িত্বত আছে এনে এজন ব্যক্তিয়ে যিগৰাকী ব্যক্তি এখন মহাবিদ্যালয়ৰ ইতিমধ্যে অৱসৰপ্ৰাপ্ত অসমীয়া ভাষা সাহিত্যৰ অধ্যাপক মোৰ সন্দেহ হৈছে তেখেতে অসমৰ ইতিহাস সম্পৰ্কে জানে নাজানে মোৰ সন্দেহ হৈছে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তৰুণ পামেগাম মিচিং সম্প্ৰদায়ৰ তেওঁ অসমীয়া হয়নে নহয় মোৰ সন্দেহ হৈছে মোৰ সহপাঠী বন্ধু প্ৰয়াত ডক্টৰ গণেশ পেগু অসমীয়া হয়নে নহয় মোৰ সন্দেহ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ পৰমানন্দ যি আমাৰ আছে পৰমানন্দ পেগু তেওঁ অসমীয়া হয়নে নহয় পৰমানন্দ সোণোৱাল মই পেগু বুলি কৈছোঁ তেওঁ অসমীয়া হয়নে নহয় মোৰ সন্দেহ হৈছে ডক্টৰ ৰণোজ পেগু অসমীয়া হয়নে নহয় মোৰ সন্দেহ হৈছে ভুৱন পেগু অসমীয়া হয়নে নহয় মই ৰাজনীতিবিদ কেইজনৰ কথা বাদ দিলোঁ নৱদলৰ কথা বাদ দিলোঁ ভৰত নৰহৰ কথা বাদ দিলোঁ বসন্ত গোস্বামীয়ে পাহৰি গ'ল অসমীয়া কোন তেওঁ কি ধৰণৰ অধ্যাপক মই বুজি পোৱা নাই অসম সাহিত্য সভাৰ সভাপতি পদৰ পৰা এই মুহূৰ্তে তৎকালীনভাৱে মই প্ৰাক্তন এগৰাকী কাৰ্যনিৰ্বাহক সদস্য হিচাপে 4 টেকে কাৰ্যকালৰ প্ৰাক্তন জিলা সভাপতি হিচাপে মই তেখেতক আজীৱন সদস্য হিচাপে বসন্ত গোস্বামীৰ নিচিনা ধদুৱা সাহিত্য সভা সম্পৰ্কে জ্ঞান নথকা অপদাৰ্থ অকৰ্মণ্য পদলেহনকাৰী অসমীয়া জাতিৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা জাতীয়তাবাদৰ ইতিহাস নজনা ব্যক্তিক ইতিপূৰ্বে অসম সাহিত্য সভাৰ পৰা পদত্যাগ কৰিবলৈ মই আহ্বান জনাইছোঁ সমগ্ৰ অসমৰ জাতি জনগোষ্ঠীক সমানে বড়োসকল যদি অসমীয়া নহয় ভূমিপুত্ৰ মিচিংসকল যদি অসমীয়া তেখেতে জনা উচিত তেখেতৰ পূৰ্বৱৰ্তী প্ৰাক্তন সম্পাদক ডক্টৰ নাহেন্দ্ৰ পাণ্ডু যিগৰাকী অসম সাহিত্য সভাৰ তেখেত প্ৰাক্তন প্ৰধান সম্পাদক মিচিং ভাষা সাহিত্যৰ এগৰাকী গৱেষক পণ্ডিত অসমীয়া ভাষা সাহিত্যৰ এগৰাকী পণ্ডিত সাহিত্যাচাৰ্য তেওঁক অপমান কৰা নাইনে ইন্দিৰা মিৰিক অপমান কৰা নাইনে ডক্টৰ মৃণাল মিৰিক অপমান কৰা নাইনে হাগ্ৰামা মহিলাক ৰাজনীতিবিদসকলৰ কথা বাদেই দিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিগৰাকী ব্যক্তি লোক সংস্কৃতি গৱেষণা বিভাগৰ অধ্যাপক মুৰব্বী অধ্যাপক মোৰ প্ৰাক্তন ছাত্ৰ BS কলেজৰ ডক্টৰ অনিল বড়ো ডক্টৰ মধুৰাম বড়ো তেওঁলোক মোৰ তত্ত্বাৱধানত গৱেষণা কৰা ডক্টৰ ৰাজলক্ষ্মী বসুমতাৰী তেওঁ ইংৰাজী বিভাগৰ অধ্যাপিকা তেওঁলোক আমাৰ বিশ্বজিৎ বড়ো মোৰ প্ৰাক্তন ছাত্ৰ আমাৰ কনক বড়ো তেওঁলোক বড়ো সম্প্ৰদায় হ'ব পাৰে বড়ো ভাষা তেওঁলোকে নাজানে তেওঁলোকে নিজক বড়ো বুলি নাভাবে গতিকে কি যুক্তিৰ ভিত্তিত কি তথ্যৰ ভিত্তিত এগৰাকী
পৰিসংখ্যা বিধৰ নিচিনাকৈ অসম সাহিত্য সভাৰ এইজন পদায়নকাৰী ধদুৱা অপদাৰ্থ সভাপতিয়ে অকৰ্মণ্য সভাপতিয়ে জাতিদ্ৰোহী সভাপতিয়ে দেশদ্ৰোহী সভাপতিয়ে এই মিয়াসকলক তেওঁ তুষ্টিকৰণ কৰিবলৈ গৈ মিয়াই অসমীয়া জাতি বচাব নেকি? আমাৰ হয় ইছলাম ধৰ্মী, তেখেতে ছৈয়দ আব্দুল মালিকৰ কথা পাহৰি গ'ল, যি মই অসমীয়া কবিতা লিখিছিল। তেখেতে মহিদুল ইছলাম বৰা, যিগৰাকী অসমৰ প্ৰথমগৰাকী ডক্টৰেট, ঢাকা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট, তেখেতৰ কথা পাহৰি গ'ল। অসম সাহিত্য সভাৰ ইতিহাসৰ কথা পাহৰি গ'ল। আব্দুল ছাত্তাৰৰ কথা পাহৰি গ'ল। সংমিশ্ৰণত অসমীয়া সংস্কৃতিৰ কথা কোৱা তেওঁ মিয়াসকলক, বাংলাদেশী অগ্ৰসায়ন কৰা লোকসকলক। সেইকাৰণে মোৰ ভাতৃপ্ৰতিম ধ্ৰুৱ মহন্তই বহুদিনৰ আগতে লিখিছিল কিমান সুৰক্ষিত অসমীয়া জাতিৰ ভৱিষ্যত। দলগাঁৱত আমি দেখিছোঁ, ইতিমধ্যে আপুনি তথ্য দিছে, তেওঁলোকে স্কুলত চাকৰি বাকৰি পাবৰ কাৰণে অসমীয়া মাধ্যমত পঢ়ে, ঠিকেই, ঘৰত চৰুৱা ভাষা বা মিয়া ভাষাটো কয়, কিন্তু তেওঁলোকে লোকপিয়লত বঙলা বুলি যে লিখি আহিছে। ধুবুৰীত আজি আমাৰ সংখ্যা কমি গ'ল। একমাত্ৰ আমাৰ দৰং জিলাৰ পৰা আৰম্ভ কৰি আমাৰ ডিব্ৰুগড় জিলালৈকে, তিনিচুকীয়ালৈকে এই লোকসকলে, বিভিন্ন জনগোষ্ঠীয় লোকসকলে, বড়োসকল যদি আমাৰ লগত নাথাকে, মিচিংসকল যদি আমাৰ লগত নাথাকে, দেউৰীসকল যদি আমাৰ লগত নাথাকে, কাৰ্বিসকল যদি আমাৰ লগত নাথাকে, তিৱাসকল যদি আজিৰ লগত নাথাকে, তেওঁ জ্যোতিপ্ৰসাদৰ সেই কবিতাটোৰ কথা নাজানেনে? বসন্ত গোস্বামী কিহৰ অধ্যাপক আছিল? বসন্ত গোস্বামীৰ অসম ইতিহাস সম্পৰ্কে কিমান জ্ঞান আছে? তেওঁ এই বক্তব্য কয়াকুচিত কৰিছে কি কাৰণে জানে? তাকো ইছমাইল হুছেইন আৰু দুজনমান মানুহক মই অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, অসম সাহিত্য সভাই তৎকালীনভাৱে জাতীয় সংগঠনবিলাকৰ লগত, কাৰণ মই অসম সাহিত্য সভাত আছিলোঁ কাৰ লগত? বীৰেন বৰকটকীৰ লগত, যোগেশ দাসৰ লগত, মহেন্দ্ৰ বৰাৰ লগত, ডক্টৰ ভূপেন হাজৰিকাৰ লগত, লক্ষধৰ চৌধুৰীৰ লগত, তেখেতসকলৰ লগত আমিও সমন্বয়ৰ কাৰণে কাম কৰিছিলোঁ। আমিও চৰ চাপৰিৰ যিসকল মানুহে তাত আমাৰ মুলিউদ্দিন দেৱান ইতিমধ্যে প্ৰয়াত, আমি 1985 চনতে তেওঁক চৰ চাপৰি সাহিত্য সভা গঠন কৰিবলৈ দিছিলোঁ অসম সাহিত্য সভাৰ যোগেদি। কনক সেন ডেকাই সমন্বয়েৰে গোটেইবিলাকক যত্ন কৰিছিল। আনকি হোমেন বৰগোহাঁইও কলগছিয়ালৈ গৈ 2007 চনতে আপোনাসকলে জানে চৰ চাপৰি সাহিত্য সভাত অংশগ্ৰহণ কৰিছিল। আনকি হোমেন বৰগোহাঁইৰ দৰে বুদ্ধিজীৱীও এনে কথা ক'বৰ কাৰণে সাহস কৰা নাছিল। কিন্তু বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই, ডক্টৰ বসন্ত কুমাৰ গোস্বামী, আমাৰ দেৱীচৰণ কলেজৰ অধ্যাপক, অৱসৰপ্ৰাপ্ত অধ্যাপক, অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, প্ৰধান সম্পাদক, পত্ৰিকা সম্পাদক, বৰ্তমানৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে ঠিকেই কৈছে, তেওঁ বক্তব্য উঠাই লওক আৰু অসমীয়া ৰাইজৰ ওচৰত ক্ষমা খোজক তৎকালীনভাৱে। তেওঁৰ কোনো কাৰণতেই তেওঁৰ এই বক্তব্য এটা বক্তব্য গ্ৰহণযোগ্য নহয়। তেওঁ যি আমাৰ যুক্তি দাঙি ধৰিছে, 100% নম্বৰ আমাৰ মিয়া অঞ্চলত ছাত্ৰ ছাত্ৰীসকলে পায়, আমাৰ শিৱসাগৰত নাপায়, আমাৰ তেজপুৰত নাপায়। এনেকুৱা ষ্টেটিষ্টিক্স তেওঁ ক'ত পালে মই নাজানো। এটা ল'ৰাই ফেইল কৰে, তেওঁৰ ল'ৰা ছোৱালী নাতিনীয়েকহঁতে যেনেকৈ ফেইল কৰিব, তেওঁলোকে অসমীয়া মাধ্যমত নপঢ়ায়। মোৰ এটা অনুৰোধ আছে, অসম সাহিত্য সভাৰ সভাপতি সম্পাদক সকলোৱে ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়াওক। মই যিদৰে পঢ়াইছোঁ, মই যিদৰে জাতি মাতি ভেটিৰ কথা কৈ আহিছোঁ, তেওঁলোকে কওক। দালালি কৰিলে নহ'ব, অসম সাহিত্য সভাৰ গায়ত আয়োজিলে নহ'ব। প্ৰথমতে বাকী মানুহক অসমীয়া ভাষা ৰক্ষা নকৰিলে। মই আশা কৰিম ডক্টৰ বসন্ত কুমাৰ গোস্বামী, আপুনি যদি ডক্টৰ গহন মহন্তৰে বক্তব্য শুনি আছে, আপুনি যদি ডক্টৰ গহন মহন্তৰে বক্তব্য শুনি আছে, মই আশা কৰিম আপোনাৰ সম্বিত ঘূৰি অহা উচিত। ঠিক আছে ছাৰ, মই এক মিনিট, আমাৰ লগত পৰমানন্দ ৰাজবংশীও আছে, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। মই মহন্ত ছাৰ এক মিনিট ছাৰ, এক মিনিট সময় দিয়ক।